নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ যিহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু বহুতে আমালৈ পত্ৰ প্ৰেৰণ কৰে পত্ৰৰ যোগে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰে দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ প্ৰতিদিনৰ দৰে আজি আমাৰ অনুষ্ঠানটি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভ কৰোঁ হয় আজিৰ বিভিন্ন গ্ৰহবোৰ এনেধৰণৰ বহি আছে বৃহস্পতি বৃষ ৰাশিত মংগল কৰ্কট ৰাশিত কেতু আজি কন্যা ৰাশিত বহি আছে ৰাহু মীন ৰাশিত শনি আজি কুম্ভ ৰাশিত বহি আছে লগত চন্দ্ৰ বহি আছে শুক্ৰ আজি মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত আৰু লগ্ন ধনু আজি তিথি শুক্লা সপ্তমী আজি বজ্ৰযোগ বৈশ্যবৰ্ণ শতবিশা নক্ষত্ৰ নৰগণ যাত্ৰা নাই আজিৰ দিনটোত তৈজস্পৰ্শ দোষ আছে শুভকৰ্ম নাই আজি তাল খোৱা নিষেধ নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত কোনো বাধা নাই যিসকলে এৰিছ তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত তেনে বাধা নাই শৰীৰ মধ্যম চলা ফুৰাত সাৱধান হওক আজি ব্যৱসায় বাণিজ্যত সফলতা আহিব বিদ্যাত শুভ ঘৰুৱা দিশত অৱশ্যে চিন্তা থাকিব প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব য়েলো লাকি কালাৰ হালধীয়া কালাৰ আৰু আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে তৰাছ গুৰুত্বপূৰ্ণ কাম কাজত ভাবি চিন্তি হাত দিয়ক নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ কৰিব পাৰিব প্ৰেমত সাৱধান হওক আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি পুৱা গধূলি হনুমান দেৱৰ আৰাধনা কৰে শুভ ফল পাব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ নালাকি এতিয়া হওক মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত পশ্চিম দিশত যাত্ৰা নিষেধ কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ শৰীৰৰ প্ৰতি যত্ন ৰাখক বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব প্ৰেমত সন্দেহ থাকিব আজি ৰেড কালাৰ লাকি গল্ডেন কালাৰ নালাকি এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ চাকৰিয়ালৰ কিছু অশুভ ফল চকুৰ বেমাৰে আমনি দিব পাৰে বিদ্যাত বাধা আছে মাটিবাৰীক লৈ চিন্তিত হ'ব প্ৰেমত সন্দেহ থাকিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি শিৱ পাৰ্বতীৰ ধ্যান কৰক মেৰুণ কালাৰ ইউজ কৰক ব্লেক কালাৰ নালাগে হয় দাদা প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ তেওঁ প্ৰথমে আপোনাক নমস্কাৰ গ্ৰহণ কৰিছে আৰু তেওঁ পূৰ্বতেও আপোনালৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি জনাইছে আৰু আপুনি দিয়া বিধানৰ দ্বাৰা তেওঁ বহুখিনি উপকৃত হৈছে বুলি জনাইছে আৰু আজিৰ প্ৰশ্নটো হৈছে তেওঁ মহাদৰিদ্ৰতা দূৰ কৰাৰ বৈদিক কিবা উপায় আছে নেকি আপোনাৰ পৰা জানিব বিচাৰিছে হয় আচলতে মানুহৰ কুষ্টিত কেতিয়াবা অলক্ষ্মী যোগ থাকে নতুবা দাৰিদ্ৰ যুগ থাকে মহাদাৰিদ্ৰ যুগ থাকে তেনেকুৱা যুগ থাকিলে কিন্তু আপুনি যিমানে ট্ৰাই নকৰে কিয় টকা পইচা কেতিয়াও আপোনাৰ হাতলৈ নাহিব আৰু আহিলেও ওলাই যাব গতিকে মহাদাৰিদ্ৰতা হ'ল দৰিদ্ৰতা আৰু তাৰ লগত অলসতাৰ এটা চাইন এই দুটাৰ মিশ্ৰণ মানে গতিকে এই অলসতা দূৰ কৰাৰ বাবে একাদশীৰ দিনা 300 গ্ৰামমান মগুৰ দালি আৰু আটা লৈ পানীত সানি ল'ব আৰু 35টামান গোলা বনাই পিছবেলা বৌতি নদীত এটা এটাকৈ আপুনি এৰি দিব একেৰাহে যদি 41 ডেজ কৰিব পাৰে এটা অমাৱস্যাৰ পৰা ষ্টাৰ্ট কৰিব তেতিয়া কিন্তু আপুনি ৰিজাল্ট পাব আপোনাৰ এলেহুৱা বাবু দূৰ হ'ব আৰু দৰিদ্ৰতাও নাহ'ব ধন্যবাদ হয় নিশ্চয়কৈ তেওঁ উপকৃত হ'ব দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া দুখন কাৰ্ড লৈছোঁ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যৰ সমস্যা আজি যান বাহন ক্ৰয় কৰিব পাৰে ভ্ৰমণৰ যুগ আছে শৰীৰত শুভ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটো হোৱাইট কালাৰ লাকি য়েলো কালাৰ নালাকি এতিয়া হওক কন্যা ৰাশি আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচা লেনদেনত সাৱধান হওক নিজ হাতেৰে কৰক বিদ্যাত শুভ ফল অসম্পূৰ্ণ কাম কাজ আজি সম্পূৰ্ণ হ'ব পাৰে প্ৰেমত বিয়া বাৰুৰ যুগ আজি পাৰ্পল কালাৰ লাকি গল্ডেন কালাৰ নালাকি এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড তুলা ৰাশিসকলৰ বাবে লিব্ৰা আজি দিনটো যাত্ৰা নকৰাই ভাল হ'ব আকস্মিক অৰ্থপ্ৰাপ্তিৰ যুগ শৰীৰত শুভ ব্যৱসায় বাণিজ্যত উন্নতি অচিনাকি ব্যক্তিৰ পৰা সতৰ্কতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত কষ্ট আছে
আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে পায়স বনাই নিজ হাতেৰে পায়স বনাওক আৰু অন্ধজনক খাবলৈ দিয়ক। আজি ব্লেক কালাৰ লাকি, মেৰুন কালাৰ লাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লওক, ব্যৱসায় বাণিজ্যত সফলতা লাভ, ভ্ৰমণত বাধা আছে, মূল্যৱান বয় বস্তু হেৰাব পাৰে, সাৱধান হওক, বিদ্যাত মধ্যম ফল, প্ৰেমত মতবিৰোধ। আজি ক্ৰীম বৰণটো শুভ, ৰেড কালাৰটো আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে? হয়, আজিৰ বিষয় হৈছে ঘৰৰ চাউথ ছাইড, মানে ঘৰৰ দক্ষিণ দিশ। এয়া হৈছে হনুমান, এয়া হৈছে হনুমানৰ যন্ত্ৰ। তাৰমানে ঘৰৰ দক্ষিণ দিশৰ জেগাখিনি যদি ডাঙৰ হয় তেন্তে সেয়া কাটি কাটি তাৰ শেষৰ ফালে জেগাখিনি আয়তকাৰ বুলি আপুনি বনাই লওক। ঘৰৰ দক্ষিণ দিশে চিমেণ্টৰ ডাঙৰ আৰু গধুৰ গামলাত ডাঙৰ গছ লগাওক। সেইটো দিশ যমৰাজৰ দিশ বুলি কোৱা হয় আৰু হনুমানৰো দিশ। যমৰাজ অথবা মংগল গ্ৰহৰ মন্ত্ৰ পাঠ কৰক। ঘৰৰ দক্ষিণ দিশৰ অধিকাৰী হ'ল মংগল গ্ৰহ। তাক প্ৰসন্ন কৰাৰ বাবে ঘৰৰ বাহিৰত ৰঙা ৰঙৰ প্ৰয়োগ কৰক। ৰঙা ৰঙৰ ফুল লগাওক আৰু দক্ষিণ দিশৰ বাবে অগ্নি দেৱতাক যদি আপুনি সাৱধানে ব্যৱহাৰ কৰিব পাৰে, অগ্নিতত্ত্ব প্ৰদান লোকসকলৰ প্ৰতি উচিত ভাৱ দূৰ কৰিব পাৰে। ঘৰৰ দক্ষিণ দিশৰ দেৱালত হনুমানৰ ৰঙা ৰঙৰ ফটো লগালে খুবেই মংগলজনক। ঘৰৰ দক্ষিণ দিশে মংগল যন্ত্ৰ স্থাপন কৰক। এয়া হ'ল মংগল যন্ত্ৰ। তেতিয়া ঘৰখনত অপয় অমংগল থাকিলে দূৰ হ'ব, অগ্নিভয় নাথাকে আৰু নীতি নিয়মেৰে পূজা পাতল কৰিব পাৰিলে বহু শুভ ফল লাভ কৰিব পৰা যায়। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড কাপছ, ধনুৰাশি ছেজিটেৰিয়াছ। আজি দুপৰীয়া 12 বজাৰ পাছত যাত্ৰা নকৰাই ভাল, বিদ্যাত জটিলতা দূৰ হ'ব। আজি সামাজিক ব্যস্ততা বৃদ্ধি, পাৰিবাৰিক দিশত মানসিক অশান্তি থাকিব, বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া হওক মকৰ ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আবেলি 3 বজাৰ পাছত যাত্ৰা নকৰিব, কৰ্মৰ ক্ষেত্ৰত শুভ যোগ, হঠাৎ পেটৰ বিষে আমনি কৰিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত বাধা আছে, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ থাকিব। আজি দান ধ্যান কৰক, চিলভাৰ কালাৰ ইউজ কৰক, পাৰ্পল কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত তেনে বাধা নাই, ভ্ৰমণত কষ্ট আছে, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজি ক'লা ৰঙৰ গাই গৰু নতুবা ক'লা ৰঙৰ কুকুৰক কিবা খাবলৈ দিয়ক, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, পিতৃৰ শৰীৰৰ বাবে চিন্তা থাকিব, বিদ্যাত নতুন সুযোগ। আজি প্ৰেমত কষ্ট লাভ, গল্ডেন কালাৰ, ব্লেক কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। মীন ৰাশি ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি দৰকাৰী কামত অৱহেলা নকৰিব, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, দূৰ ভ্ৰমণৰ যুগ আছে, ব্যৱসায় বাণিজ্যত কিছু সমস্যাই দেখা দিব পাৰে, বিদ্যাত শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ। আজি লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিবও লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকেও যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে কিৰয়ং ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা তেওঁৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া এই জ্যোতিষ শাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ।